তাই তেতিয়াই লৰালৰিকৈ ছোৱালীজনীক এটা চৰুত ভৰাই ফটাকানিৰে ঢাকি ঢুকি আন এটা চৰুৰে তাৰ ওপৰত সাফৰ দি নৈত উটুৱাই দিলে। গুচাই চৰুটো ধৰি লাহে লাহে সাঁতুৰি বামৰ ফালে টানি আনোতেই হঠাৎ এজনী চিলনীয়ে থাপ মাৰি চৰুটোৰ পৰা ছোৱালীজনী লৈ গুচি যায়। কৰবাৰ পৰা এডাল চুলি উৰি আহি সদাগৰৰ কোলাতে পৰিল। সদাগৰে চুলিডাল দেখি আচৰিত মানি তুলি লৈ বৰ দীঘল যেন দেখি জুখি চালে। চতৰ বিহুৰ ওচৰ চাপিল। সদাগৰে 8জনী ঘৈণীয়েকক গাই পতি 5 চেৰেককৈ কপাহ দি কলটি সূতা উলিয়াই কাপোৰ ববলৈ লাগি গল। কিন্তু চিলনীৰ জীয়েকে একো কৰিব নাজানি আমন জিমনকৈ বহি থাকিল। বোপাহঁতো চিলনী জীয়েকৰ প্ৰথম খণ্ডটোত তোমালোকে সুন্দৰ মৰম দিছিলা, সেইকাৰণে আজি দ্বিতীয় খণ্ডটি লৈ আহিছো তোমালোকৰ কাৰণে। এইটো ভিডিঅ'টো যাতে তোমালোকে মৰম দিয়া। আইতা সোনকালে কোৱা, প্ৰথম খণ্ডটো ধুনীয়া লাগিছে, এতিয়া দ্বিতীয় খণ্ডটো আৰম্ভ কৰা। আৰম্ভ কৰিছো ৰবা, তামোলখনো শান্তিত খাবলৈ নিদিয়া, তেনেহলে শুনা। চিলনী জীয়েকৰ সাধু, চিলনী জীয়েকৰ সাধু, চিলনী জীয়েকৰ সাধু। বিহুৰ দিনা 7জনী ঘৈণীয়েকে নিজৰ নিজৰ কাপোৰ, গামোচা, চোলা চুৰিয়া উলিয়াই গিৰিয়েকৰ হাতত দিলে আৰু চিলনীৰ জীয়েকে মাথোন চুঙা 4টা দিলে। সতিনীয়ে ঘতে চিলনীৰ জীয়েকে চুঙা 4টা গিৰিয়েকৰ হাতত দিয়া দেখি ঢেক ঢেক কৰি হাঁহিবলৈ ধৰিল। সদাগৰেও খঙত চকু ৰঙা কৰি চিলনী জীয়েকক সুধিলে, এইবোৰ কি দিছ? তোৰ কাপোৰ কতা? তাই কলে, চুঙাকেইটা মেলি চাওকচোন। সদাগৰে এটা এটাকৈ চুঙাকেইটাৰ সাফৰ মেলিলত সুন্দৰ চোলা চুৰিয়া, পাট কাপোৰ আৰু গামোচা ওলাই পৰিল। আৰু সেইবোৰ ইমান বঢ়িয়া আৰু মিহি যে সেইবোৰৰ আগত সতিনীয়ে ঘতৰবোৰ সতাকানি বুলিলেই হয়। সদাগৰে সেই দেখি খঙত 7জনীয়ে দিয়া কাপোৰবোৰ দুখৰ কৰি কাটি দলিয়াই পেলাই দি চিলনীৰ জীয়েকে দিয়াবোৰ পিন্ধিলে। লাহে লাহে সতিনীয়ে ঘতে গম পালে যে এজনী চিলনী আহি তাইক এনেদৰে বুদ্ধি দি যায়। ইয়াকে গম পাই সিহঁতে চিলনীজনীক মাৰিবলৈ বুলি বুদ্ধি আলোচিলে। তাই কি বুলি চিলনীজনীক মাতে সেইটো সিহঁতৰ ভিতৰৰ এজনীয়ে চোপা দি লুকাই থাকি শিকি লৈ এদিন গোহালিৰ ঘৰৰ ভিতৰত সোমাই চিলনীৰ জীয়েকৰ নিচিনাকৈ মাতিলত, আগলতি কলপাত লৰে কি চৰে, চিলনী আই মোৰ আগতে পৰে। চিলনীজনী আহি তাইৰ আগত পৰিল। তেতিয়াই তাই চিলনীজনীক পূৰ্ণহতীয়াকৈ বাহনীৰে কোব মাৰি পেলাই গোবৰৰ তলত পুতি থলে। চিলনীৰ জীয়েকে এই কথাৰ সূত্ৰকে নেপালে। ইয়াৰ পিছত চিলনীৰ জীয়েকে মাকক ইনাই বিনাই কতবাৰ মাতিলে, কিন্তু মাক আৰু ক'ৰ পৰা আহিব। আগলতি কলপাত লৰে কি চৰে, চিলনী আই মোৰ আগতে পৰে। আইৰ বা কি হ'ল? কিয় বা আজি অহা নাই? কিবা বিপদত পৰিল নেকি? আগলতি কলপাত লৰে কি চৰে, চিলনী আই মোৰ আগতে পৰে। আইৰ কি হ'ল? আজি অহাই নাই? তাই সতিনীয়ে ঘতে কিবা বুদ্ধি কৰি চিলনীজনী মাৰিলে বুলি তেতিয়া চিলনীৰ জীয়েকে বুজিব পাৰি ফেকুৰি কান্দিবলৈ ধৰিলে। মই গম পাইছো, মোৰ সতিনীহঁতে মোৰ আইক মাৰি পেলালে। ইয়াৰ কিছুদিনৰ পিছত সদাগৰ বেপাৰ কৰিবলৈ যাবলৈ ওলাল। যাবৰ সময়ত
সদাগৰৰ 7জনী ঘৈণীয়েকক দৰাই দৰাই ক'লে, তোমালোকে যেন এই একো দুখ নিদিয়া। মই বেপাৰৰ পৰা ঘূৰি আহি যদি শুনো তোমালোকে চিলনী জীয়েকক দুখ দিছা বুলি, তেনেহলে মই তোমালোকক সোধাই নেৰো। এই বুলি কৈ সদাগৰ বেপাৰলৈ ওলাল। এদিন মুদৈ এটাই ফণী আৰচি, সেন্দুৰ, সুৰি বাতি, গোন্ধ তেল আদি বেচিবলৈ বুলি সদাগৰৰ ঘাটতে তাৰ নাও বান্ধিলেহি। সদাগৰৰ ঘৈণীয়েকহঁতে সিহঁতে চকুৰ কুটা দাঁতৰ শাল চিলনীৰ জীয়েকক সেই মুদৈটোলৈ বেচিবলৈ মনে মনে আলচি মুদৈটোৰ পৰা কিছুমান বস্তু কিনি সেইবোৰৰ বেচাৰ বাবে তাক এজনী ৰূপহী ছোৱালী দিম বুলি ক'লে। এই ছোৱালীজনীৰ ৰূপগুণ সিহঁতে মুদৈটোৰ আগত এনেকৈ বৰ্ণাইছিল যে মুদৈৰ লোভ লাগি বস্তুৰ বেচত মাৰি ছোৱালীজনীকে লৈ যাবলৈ সি মান্তি হ'ল। চিলনীৰ জীয়েকক সতিনে গতে ক'লে, আমাৰ ঘাটত এটা মুদৈয়ে ইমান ধুনীয়া বস্তু বেচিবলৈ আনি নাও বান্ধি আছেহি। আমি চাই মেলি তাৰ পৰা কিছুমান বস্তু কিনি লৈ আহো বলা। চিলনীৰ জীয়েকে ক'লে, বাইহঁত মোক একো নালাগে, তোমালোকে যোৱা, মই নেযাওঁ। মোক তেখেতে কলৈকো যাবলৈ হাক দি গৈছে। সিহঁতে তাইক নানা ৰকমে বুজাই নেৰা নেপাৰাকৈ ধৰাত শেষত তাই ঠেৰো গেৰকৈ সিহঁতৰ লগতে গৈ ঘাট পালেহি। সিহঁতে বস্তু চোৱাৰ লাচতে চিলনীৰ জীয়েকক মুদৈৰ নাৱত তুলি দিলত মুদৈয়ে আগেয়ে সিহঁতৰ সৈতে আলোচি থোৱা মতে থপ কৰি নাও মেলি দি চিলনীৰ জীয়েকক লৈ গুচি গ'ল। মুদৈয়ে চিলনীৰ জীয়েকক লৈ গৈ নিজৰ ঘৰ পোৱালেগৈ। তাত সি চিলনীৰ জীয়েকক শুকান মাছ ৰখীয়া পাতিলে। নৈৰ পাৰতে মুদৈটোৰ ঘৰ। চিলনীৰ জীয়েকে ৰ'দত বহি শুকান মাছ ৰখি থাকোঁতে এনেদৰে বিনাই আছিল, কুমাৰণী আয়ে মোক উটুৱাই দিলে, চিলনী আয়ে মোক দাং ধৰিলে, হাউদৰ কোঁৱৰে মোক বিয়া কৰালে, হাত খটিনীয়ে মোক ডুমত বেচিলে, ডুমে মোক শুকান মাছ ৰখীয়া কৰিলে। চিলনীৰ জীয়েকে এইদৰে বিনাই শুকান মাছ ৰখি থাকোঁতে সেইপিনে সদাগৰ নাৱেৰে উজাই ঘৰলৈ আহিছিল। দূৰৰ পৰা এই বিননি শুনি সদাগৰে সেইখিনিতে নাওখন ৰাখি চিলনী জীয়েকৰ ওচৰলৈ গ'ল। তাইৰ কি হৈছে, কিয় কান্দিছে বুলি সুধিলত সকলো কথা ভাঙি তাই সদাগৰক ক'লে। তেতিয়া সদাগৰে তাইৰ আগত নিজৰ চিনাকি দি তাইক নাৱতে চিলনীৰ জীয়েকক সদাগৰে এটা কাঠৰ পেৰাত সুমাই থৈ তাই উশাহ ল'বলৈ পেৰাটোত এটা বিন্ধা কৰি দিছিল। সদাগৰে ঘৰ পাই তেওঁৰ আনবোৰ বয় বস্তুৰ সৈতে পেৰাটো তেওঁৰ শুৱনি ঘৰত সুমুৱাই থলে। 7জনী ঘৈণীয়েকক আগত দেখি সদাগৰে সুধিলে, তহঁত আটাইকেইজনীক দেখিবলৈ পাইছো, কিন্তু চিলনীৰ জীয়েকক দেখা পোৱা নাই যে, কিয়? সিহঁতে উত্তৰ দিলে, তাই আজি ভালেমান দিন হ'ল মাকৰ ঘৰলৈ গৈছে, উভতি অহাই নাই। এই কথা শুনি সদাগৰে সিহঁতক ক'লে, মোৰ মনে ধৰিছে তহঁতে তাইক কিবা এটা কৰিলি। বাৰু তহঁতে সঁচা কথা কৈছা নে মিছা কথা কৈছা, মই তহঁতক এতিয়াই পৰীক্ষা কৰিম। এই বুলি এটা দ গাঁত খনাই তাত জেং আৰু কাঁইট পুতি দি এডাল এৱা সূতা গাঁতটোৰ ইপাৰৰ পৰা সিপাৰলৈ বান্ধি দি ঘৈণীয়েকহঁতক ক'লে, যি এই সূতাৰ ওপৰেদি বগাই যাব পাৰিবি সিয়েই নিৰ্দোষী বুলি জানিম। এজনী এজনী গৈ 6জনী ঘৈণীয়েকে এৱা সূতাৰ ওপৰেদি গৈ সূতা ছিঙি গাঁতত পৰি মৰিল, কিন্তু 7মজনী নপৰিল। সেইজনীয়ে সেই সূতাই দি 7 বাৰ অহা যোৱা কৰিলে, তথাপি সূতাডাল নিছিঙিল, কাৰণ তাই সঁচাকৈয়ে চিলনীৰ জীয়েকক বেচাৰ কথা একো নাজানিছিল। তাই সতিনীয়েকহঁতে সেই কামটো কৰোঁতে তাই ভাত ৰান্ধি আছিল। ইয়াৰ পিছত সদাগৰে তেওঁৰ সেই 6জনী ঘৈণীয়েকক গাঁততে মাটি দি পুতি থলে আৰু চিলনীৰ জীয়েকক পেৰাৰ পৰা উলিয়ালে। তাৰ পিছত চিলনীৰ জীয়েক আৰু 7মজনী ঘৈণীয়েকৰ সৈতে
সদাগৰে গৃহবাস কৰি সুখত কটাবলৈ ধৰিলে।